নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ। আজি যিহেতু পবিত্ৰ খ্ৰীষ্টমাছ আৰু এই পবিত্ৰ মেৰী খ্ৰীষ্টমাছৰ দিনাখন সকলো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী বন্ধু বৰ্গ তথা যিমান মোৰ চিনাকি আছে আৰু বিশ্ববাসীক মই এই ভিডিঅ'ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকৰ আজি এই পবিত্ৰ খ্ৰীষ্টমাছৰ দিনাৰ পৰাই আপোনালোকৰ ভৱিষ্যত জীৱনটো খুব ভাল হওক, আপোনালোকৰ ল'ৰা ছোৱালী খুব সুন্দৰভাৱে শিক্ষাই দীক্ষাই আগবাঢ়ি যাওক, ব্যৱসায় বাণিজ্য চাকৰি যিয়েই নহওক পৰিয়ালটো সুন্দৰভাৱে আগবাঢ়ি যোৱা কামনা কৰিছোঁ। কিন্তু অকণমান দিয়া ভিডিঅ'টো দেৰি হ'ল, কিয়নো আজি মোৰ এটা খুব এই বৰদিনৰ দিনাখন খুব এটা মোৰ ভাল খবৰ। যিহেতু মই আজি বৰদেউতা হোৱাৰ এটা ভগৱানে এটা মোক দিলে, এনেকুৱা এটা মোক সম্পৰ্ক দিলে, যিটো আজি বৰদেউতা হোৱাৰ যিটো মোৰ সপোন, সেই সপোনটো ইমান আজি এই সময়ত মোৰ সুন্দৰভাৱে হৈ পৰিছে। এতিয়া আজিৰে পৰা মোৰ বৰ্তা নামটো মোৰ লগত জড়িত হৈ গ'ল আৰু সুন্দৰভাৱে মেডিকেল গ'লোঁ। মেডিকেলত গৈ ভাই বোৱাৰী ভৰ্তি আছিল। 12:29 এগৰাকী কন্যা সন্তান পালোঁ আৰু মোৰ অন্তৰৰ পৰা ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰাৰ সুফল মই পাইছোঁ। যিহেতু মোৰ গোটেই বংশ পৰিয়াল মিতি কুটুমত ছোৱালী বহুত অভাৱ, গতিকে এতিয়া ছোৱালী এগৰাকী পালোঁ, খুব ভাল লাগিল। আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে বেবীটো খুব সুস্থ হৈ থাকে, খুব ভালে থাকে আৰু সুন্দৰভাৱে যাতে তেওঁ ভৱিষ্যত জীৱনত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আপোনালোকে যাতে প্ৰাৰ্থনা কৰে। তো যি কি নহওক, আজি খালী মাত্ৰ মই আপোনালোকক এটা কথা কওঁ, আজি বৰদিনৰ দিনাখন আপোনালোক শুভেচ্ছা যাচিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। লগতে অফুৰন্ত মনত এটা ফূৰ্তি, যিহেতু আজি বৰদেউতা হৈছোঁ, খুব মনত ফূৰ্তি। ৰাতি এনজয় কৰিব লাগিব, খুব পাৰ্টি কৰিব লাগিব। নৰ্থ ইষ্ট ফেষ্টিভেল দুলীয়াজানবাসী ৰাইজক কৈছোঁ, নৰ্থ ইষ্ট ফেষ্টিভেল আহি যাব। পাৰ্টি খাবলৈ মন গ'লে মোক লগ কৰিব, পাৰ্টি খুৱাম আপোনালোকক। ধন্যবাদ।